ইছলাম ধৰ্মাৱলম্বীসকলৰ ঈদ উল আজহা। ইছলাম ধৰ্মৰ লোকৰ বাবে আজি ত্যাগৰ দিন। আল্লাহক ৰাজি খুচি কৰাৰ বাবে আজিৰ দিনটোতে সমূহীয়া নামাজ আৰু কোৰবানী আদায় কৰে। তাৰে এটি ছবি দেখা যায় ৰঙিয়াৰ তুলসীবাৰীত। ৰঙিয়াৰ তুলসীবাৰীত আজি প্ৰতিকূল বতৰক নেওচি পবিত্ৰ ঈদ উল আজহা উদযাপন কৰা হয়। স্থানীয় ঈদগাহ ময়দান প্ৰাংগণত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ সমবেত ইছলাম ধৰ্মাৱলম্বী লোকসকল সমবেত হৈ নামাজ আদায় কৰে। ধুবুৰী জিলাৰ আলিম অসম বুলবুলি হাফিজকাৰী আব্দুল বাৰী চাহেবৰ ইমামতিত্বত সম্পন্ন কৰা হয় ঈদৰ নামাজ। ঈদ উপলক্ষে সমগ্ৰ বিশ্বতে শান্তি সম্প্ৰীতি ৰক্ষাৰ বাবে তুলসীবাৰী আঞ্চলিক ঈদগাহ ময়দান পৰিচালনা সমিতিৰ সম্পাদক আব্বাছুদ্দিন আহমেদে শুভেচ্ছা জ্ঞাপন কৰে। আমি তুলসীবাৰী আঞ্চলিক ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল আজহাৰ 2 ৰাকাত ৱাজিব নামাজ আদায় কৰিলোঁ। আমি প্ৰতিকূল বতৰক নেওচি আমি এই ঈদগাহ ময়দানতে পবিত্ৰ ঈদ উল আজহাৰ নামাজ আদায় কৰিলোঁ আৰু ত্যাগৰ উৎসৱ কোৰবানী ইয়াৰ পিছতে আমি আৰম্ভ কৰিম। গতিকে সমূহ ৰাইজলৈ পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সমগ্ৰ বিশ্ববাসীলৈ পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। লগতে সমূহ ৰাইজলৈ পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই প্ৰতিকূল বতৰক নেওচি এই প্ৰবল বৰষুণৰ মাজতে আমাৰ এই তুলসীবাৰী আঞ্চলিক ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। গতিকে আমি এই বতৰক নেওচি আমি যাতে এই ঈদগাহ ময়দানত আমি পবিত্ৰ ঈদবোৰ উদযাপন কৰি যাব পাৰোঁ, তাৰে বাবে আমি মহান আল্লাহ তালাৰ ওচৰত লাখ লাখ শুক্ৰিয়া আদায় কৰিছোঁ। আৰু এই এই পবিত্ৰ ঈদ উল আজহাই আমাৰ মাজত ভাতৃত্ববোধ এনাজৰীডাল কটকটীয়া হৈ থাকক। সমগ্ৰ বিশ্ববাসীৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল যাতে সদায় চিৰযুগমীয় হৈ থাকে। আমি সকলোৱে মিলিজুলি ইয়াত অসমত আমি বসবাস কৰিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। ধন্যবাদ।